তাই ক'ত যাব কি কৰিব সেইবোৰ কথা জনা হ'লে তোমাক মই এইবোৰ দায়িত্ব নিদিলোহেঁতেন লিসন কেয়াৰফুলি মই এসপ্তাহৰ বাবে তোমাক তাইৰ ওপৰত চকু ৰখাৰ দায়িত্ব দিছোঁ কোনোবা দিনা তাই বাহিৰলৈ নাযাবও পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাই সদায় ঘৰৰ ভিতৰতে থাকিব গেটৰ বাহিৰত ওলালে মই গম পাব লাগিব তাই ক'ত গৈছে কাৰ লগত আছে আৰু কি কৰিছে বুজিছা ওকে তাৰ মানে সেইটো কথাৰ কাৰণে সি ইমান ফূৰ্তিত আছে স্বৰ্ণয়তো সেই বুলিয়ে ভাবে তাৰ মানে ঘৰখনত বেয়া দিন আহিবলৈ আৰু বেছি দিন নাই বিয়াখন হৈ গ'লে কেনেকৈ বেয়া দিন আহিব তুমি আচলতে কথাবোৰ পাহৰা নে মুজৰ এক্টিং কৰা ই বিয়া কাক কৰাব অলকাক নহয় জানো অলপ সৰুকৈ ক'ব নোৱাৰো নেকি কথাবোৰ সৰুকে কৈ লাভ নাই আজিকালি চুবুৰীয়া মানুহে এইবোৰ কথা আলোচনা কৰে তই কেনেকৈ গম পালি কোনোবাই কিবা কৈছে নেকি তোক নাই কোৱা অনুমানহে কৰিছো আগৰখন বিয়াই মোৰ জীৱনটো নষ্ট কৰিলে আৰু চাবাচোন এইখন বিয়াই গোটেই ঘৰখনি ধ্বংস কৰি পেলাব চাওঁ কাপটো দিয়া এতিয়া আৰু দাদাৰ বিয়াখনতহে জোৰ দিব লাগে ৰবাচোন মই সন্দেহে কৰিছো নহবওতো পাৰে হয় হয় সেইটোৱে তুমি কেনেকৈ জানিলা কি তোমাক কিবা কৈছে নেকি নাই নাই কোৱা তেনেহলে তুমি ইমান ডাঠি কথাটো ক'লা যে নহয় মানে সেইটো কথা নহলেনো আন কি কথা হ'ব পাৰে এইকেইদিনটো ঘৰত সেইটো কথাই আলোচনা হৈ আছে অলকা নহলে এবাৰ ময়ে সুধি চাও নেকি নাই সুধি চাই লাভ নাই আপুনি দাদাক বিয়াৰ কাৰণে জোৰ দিয়ক চাব সকলোবোৰ কথা ওলাই পৰিব প্লিজ নিহাৰ উঠ আকৌ বেলি মূৰৰ ওপৰ পালে কিমান শুৱ আৰু ই দেখোন বিচনাত নাই অলকা ই নাই যে দাদা ৰাতিপুৱাই ওলাই গ'ল কলৈ গৈছে নাজানো নহয় মই ৰাতিপুৱা উঠোতেই দাদা বাইক লৈ ওলাই গৈছে সদায় দেৰিকৈ উঠা মানুহটো ইমান সোনকালে উঠিলে যে দাদা এতিয়া আগৰ দৰে হৈ থকা নাই সকলো ফালে সলনি হৈছে চাহ ঠাণ্ডাই হ'ব এতিয়া অ বৌ তুমিতো নিহাৰক লগ পাইছা ল'ৰাটোক বাৰু তুমি কেনেকুৱা দেখা কিয় সুধিলা নাই এনেই
এনেই তুমি বকুলৰ কথা সোধা নাই যে? কোন বকুল? আমাৰ পাচলি দিয়া ল'ৰাটো। মই তাৰ কথা আকৌ কিয় সুধিম? এনেই নিহাৰৰ কথাটো তুমি এনেই সুধিছিলা। বৌ তুমিও মানে? অ'কে অ'কে, ভালেই দেখো। কিয় সুধিলা? সি মোক প্ৰপ'জ কৰিছে। আৰু তুমি য়েছ কৈ দিলা? নাই কোৱা। তেন্তে নকলা? একোৱেই কোৱা নাই। কিয়? মই একো ভাবিয়ে পোৱা নাই। অ' বৌ তুমিয়ে কোৱাচোন, মই কি কৰোঁ বাৰু? সেইটো মই কেনেকৈ ক'ম? তুমিহে জানিবা। মই একো ভাবি পোৱা নাই বাবেতো তোমাক সুধিছোঁ। এইটো ডিচিশ্যন মই তোমাক দিব নোৱাৰো। তুমি তোমাৰ মনটোক প্ৰথমে প্ৰশ্ন কৰা, আৰু মনটোৱে যদি সন্মতি দিয়ে তেনেহ'লে তুমি য়েছ কোৱা। কিন্তু সেই সময়ত তুমি তোমাৰ ঘৰখনৰ কথা পাহৰি নাযাবা। সকলো কথা মনত ৰাখিহে ডিচিশ্যন ল'বা। তুমি জোনে তৰানে শিখা তুমি লাগিব। ৰাগিনীৰ মেছেজ। ক'ত যোৱা ৰাগিনী? বৌ নিহাৰক উত্তৰটো দিয়া আহোঁগৈ। সিদ্ধান্তটো কি ল'লা? হাই জীবনে দিয়ে খোঁজ এখোঁজ দুখোঁজ জীবনে দিয়ে খোঁজ এখোঁজ দুখোঁজ। আগতে ৰাগিনীৰ পৰা উত্তৰটো পাই ল'বলৈ দিয়া, তাৰ পাছত তোমালোকক নামটো কমা। ৰাগিনীৰ মেছেজ। মই তোমাক লগ পাব খোজো আজি। অ' মা, অথনি মই কথাটো কওঁতে তাইৰ মুডটো লক্ষ্য কৰিছিলা? বিয়াৰ কথা কোৱালৈকে তাইৰ মুডটো ঠিকেই আছিল, আৰু যেতিয়া মই ছোৱালী চোৱাৰ কথা ক'লো লগে লগে তাইৰ মুখখন ক'লা পৰি গ'ল। তাৰমানে মই তোমাক কোৱাটোৱেই, এই পচন্দ কৰি থকা ছোৱালীজনী অইন কোনো নহয়, অলকাই।
বহুত ভাল পাওঁ ৰাগিনী। ক'ত যোৱা ৰাগিনী? বৌ নিহাৰৰ গোটৰটো দিয়া আহোঁগৈ। সিদ্ধান্তটো কি ললা ৰাগিনী? নিহাৰৰ ধেমালিবোৰ আজিকালি মোৰ ভাল লাগে। তাৰমানে তোমাৰ উত্তৰ ইয়েছ? জিলিকি জিলিকি থকা ঔ দূৰ আকাশৰ তৰা। ছোৱালীজনী বাৰু কোন হ'ব পাৰে? নাজানো নহয়, দাদাই আপোনাকেই কোৱা নাই, মোকনো আৰু ক'বনে? তাৰ লগৰ কোনোবা নেকি বাৰু? হ'ব পাৰে। নহ'লে আকৌ সি ফটো মৰা ছোৱালী নেকি? সেই যে চুটি চুটি ফ্ৰক পিন্ধি মডেলিং কৰি ঘূৰি ফুৰা ছোৱালীবোৰ? তেনেকুৱা এজনী যদি কাৰোবাৰ নাম লয়, মই কিন্তু তাক খুদাই নেৰো। ৰাগিনীয়েওতো মডেলিং কৰে। আশাৰে দি যায় মোক এবুকু মৰম, শুনি ৰ আজি আশাৰে দি যায় মোক এবুকু মৰম। আঁতৰি আঁতৰি দিগন্ত ভেদিলে, ঘন বিধিকে এন্ধাৰে চুমিলে। হাই, কিয় কৰি আছা এইবোৰ? একেটা কুৱেশ্যনৰ আৰু কিমান এনচাৰ দিম কোৱা মই? এবাৰ, কাৰণ নেক্সট টাইম আমি চাগে আৰু এনেকৈ মুখামুখি নহওঁ। মই তোমাৰ প্ৰপ'জেলটো একচেপ্ট কৰিব নোৱাৰিম। তুমি সোধা এই কিয়টোৰ উত্তৰ মোৰ হাতত নাই। মই তোমাক ভাল পাওঁ, কিন্তু মই ভাল নাপাওঁ। গোটেই জীৱনৰ বাবে মই তোমাক নিজৰ কৰি ল'ব খোজোঁ। কিন্তু এটা মুহূৰ্তৰ বাবেও
মই তোমাৰ হ'ব নোখোজো সৰি নেক্সট টাইম আৰু মোক লগ ধৰিবলৈ চেষ্টা নকৰিব ৰাগিনী কিবা প্ৰব্লেম হৈছে যদি ক সমাধান কৰিব নোৱাৰিলেও আলোচনাটো কৰিব পাৰিম নি গাটো বেয়া আমি ভাবি থকা কথাবোৰে নহয় জানো যদি সেইটোৱে হয় তেতিয়াহ'লে কালি আলোচনাবোৰ হৈ যোৱাৰ পিছত সি ভালহে পালেহেঁতেন কিয় মন মাৰি থাকিব বাকী মানুহবিলাকৰ চিন্তাটো হ'বই মই এতিয়া সৰু ল'ৰা নহয় যে মোৰ কিছুমান সৰু সৰু কথাৰ কাৰণে ঘৰৰ মানুহে টেনশ্যন ল'ব ৰাগিনীয়ে প্ৰস্তাৱটো মানি নল'লে নেকি তাইৰ নাম নল'বা মোৰ ওচৰত আৰু প্লিজ এতিয়া মই বেলেগ এটা টেনশ্যনত আছোঁ এইটো সময়ত তুমিও মোৰ ওচৰত নাথাকিলে মই ভাল পাম